কেলে ওলাই আহে জানে সবৰে ল'ৰা ছোৱালী আছে সবে ভাবি আছে মই যদি একো নাপালেও আপত্তি নাই কিন্তু মোৰ ল'ৰা ছোৱালী 2জন 3জন আছে MA পাস BA পাস MA পাস BA পাস মেলা আছে এই সকলক অলপ সুবিধা পালে হ'ল যদিও চাকৰি নাপায় কিবা একটা কাম কৰি পেলাই খাবলৈ সুবিধা পালে হ'ল মোৰ ল'ৰা বেকাৰ আছে MA পাস হৈ পেলাই ঘৰত বহি আছে মোৰ ছোৱালী MA পাস হৈ পেলাই BA পাস হৈ লাই মেট্ৰিক পাস কৰি পেলাই এনে ঘৰত বহি আছে সেইখিনি মোৰ ল'ৰা ছোৱালীটো যদিও চাকৰি নাপায় কিবা একটা কাম কৰি পেলাই খাবলৈ সুবিধা পালে হ'ল এনেকুৱা ভাবে এই মনোভাৱত সবৰে একটা আশা মান হাজাৰ হাজাৰ মহিলা আহিছে আমি যদি আপোনালোকে আমাক যেনেকে কষ্ট কৰি পেলাই আমাৰ বিফেক দলক জিকাই দিয়াৰ পিছত চৰকাৰ হোৱাৰ পিছত ময়ো আপোনালোকক কথা দিছো আপোনালোকে যেনেকে কষ্ট কৰি পেলাই আমাক জিকাই দিছে আমিও আপোনালোকৰ যিটো মানে আশা কৰি পেলাই আমাক সহায় কৰিছে ময়ো আপোনালোকক সহায় কৰিম চৰকাৰ আহক ময়ো সহায় কৰিব এনে নহয় মই এনে খোৱা নাই হয় কোনোবা 3-4 জনে চাকৰি পাব চাকৰি নোপোৱা ল'ৰা ছোৱালীসকলক যেনেকে প্ৰমিছ কৰিছে যেনেকে মই কথা দিছে এনেকে আপোনালোককো মই সহায় কৰিম হ'ব আৰু কি ইয়াৰ পিছত যেনেকুৱা আমি ইস্তাহাৰত লিখিছে আমি এই 3-4 দিন ভিতৰতে ওলাব প্ৰথম এজেন্ডাটো আছে যেতিয়া চৰকাৰ হোৱা নেক্সট দিনা যিটো আমাৰ শপত গ্ৰহণ লৈ পেলাই যেতিয়া চেয়াৰত বহিব প্ৰথম দিনাতে আমি একটা এক্সিকিউটিভ কাউন্সিল বুলি কয় তাৰমানে মন্ত্ৰীসকলক লৈ পেলাই একবাৰ কেবিনেট মিটিং হ'ব এই কেবিনেট মিটিংতে আমাৰ ইস্তাহাৰত যেনেকে লিখিছে এনেকে আমি কাৰ্যকৰী কৰিম বুলি তাৰমানে প্ৰথম এজেন্ডা কি আছে কোনোবা বড় মানুহ লগত মাটিৰ পাট্টা আছে কোনোবা বড় মানুহ লগত নাই কোনোবা মুছলিম মানুহ লগত আছে কোনোবা মুছলিম লগত নাই কোনোবা হৰণীয়া মানুহ লগত আছে কোনোবা হৰণীয়া মানুহ লগত নাই কোনোবা ৰাভা লগত আছে কোনোবা ৰাভা লগত নাই কম বেছি পৰিমাণে কাৰোবাৰ লগত মাটিৰ পাট্টা আছে কাৰোবাৰ লগত নাই তো যিসকলৰ লগত মাটিৰ পাট্টা নাই চৰকাৰী ভূমিত বহি আছে বা একচনীয়া মাটিত বহি আছে এই সকলক মাটিৰ পাট্টা দিয়া যাওক বুলি আমি কেবিনেটত প্ৰথমতে আমি ডিচিশন ল'ব এইটোৱে আমাৰ এজেন্ডা কাৰোবাৰ লগত আছে কাৰোবাৰ লগত নাই বড়সকলৰ লগতো কোনোবা লগত আছে কোনোবা লগত নাই আমি জানো মুছলিম সমাজতো কোনোবা লগত আছে কোনোবা লগত নাই ৰাজবংশীতো এনেকুৱা কোনোবা লগত আছে কোনোবা লগত নাই তো যাৰ লগত নাই ইহঁতক আমি মাটিৰ পাট্টা দিয়াটো আমাৰ 100% 1 নম্বৰ গ্যাৰান্টি এইটো চৰকাৰ অহাৰ লগত আমি সেইটো সমাপ্ত কৰিম বাস ইয়াৰ পিছত আমি কি কৰিছে এই অলপ আগত আমি কোৱাটো চাকৰিটো কোনোবা পাব কোনোবা নাপাব চাকৰি নোপোৱা ল'ৰা ছোৱালীসকলক আমি স্কিল ট্ৰেইনিং দি পেলাই তাৰমানে কোনোবা হয়তো গ্ৰচাৰী দোকান গালামাল দোকান কৰি পেলাই খাব ইচ্ছা থাকিব পাৰে পইচা পালে কোনোবা হয়তো ছোৱালীসকলে কোনোবা হয়তো বিউটি পাৰ্লাৰ বা যেনেকুৱা পাৰ্লাৰ দি পেলাই খাবলৈ ইচ্ছা হ'ব পাৰে এইবিলাকৰ ট্ৰেইনিং 3 মাহ হওক 4 মাহ হওক এনেকুৱা ফ্ৰী ট্ৰেইনিং দি পেলাইহে আমি পইচা দিব কোনোবা হয়তো কি কয় মুঠতে হেণ্ডলুম সেক্টৰতো হেণ্ডলুম ডিপাৰ্টমেণ্টতো আমি এনেকুৱা ট্ৰেইনিং দি পেলাই ইহঁতক এককালীন পইচাটো লোন নহয় ডাইৰেক্ট আমাক ঘূৰাই দিব নালাগে কোনোবা স্কিমত কোনোবা প্ৰজেক্টত হয়তো 5 লাখ লাগিব পাৰে কোনোবা 10 লাখ লাগিব পাৰে কোনোবা 3 লাখতো হ'ব পাৰে এইবিলাক আমি এককালীন এই ল'ৰা ছোৱালীসকলক আমি এনেকুৱা কৰিম
কিছুমান ল'ৰা ছোৱালী আছে মই চাকৰি নকৰিম, চাকৰিটো আশা কৰি লাভ নাই, ক'ত ইমান মানুহ চাকৰি পাব, যদি মই চৰকাৰৰ পৰা এনেকুৱা পইচা পালে সেইটো কৰি খাম, এনেকুৱা ল'ৰা ছোৱালী মেলা আছে। সবেই বুজি পায় আজিৰ দিনত সব মানুহে চাকৰি নাপায়, হয় না নহয়? সব মানুহে চাকৰি নাপায়, এইটো সবেই বুজি পায়। কিন্তু এই বেকাৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিচাৰি বিচাৰি আমি সেইটোৱে পাইছো যে এইবাৰ 6 মাহৰ ভিতৰতে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 6 মাহৰ ভিতৰত 100 কোটি আমি ল'ৰা ছোৱালীসকলক যিমান পাৰে আমি খৰচ কৰি দেখাব লাগে, কথা সেইটোৱে। আৰু এই 100 কোটি টকা ব্যৱহাৰ কৰাটো যদি ভাল ৰিজাল্ট হয়, সাকসেস হয়, তেতিয়াহ'লে আমি 2026ত 100 জায়গাত 200 কোটি ব্যৱহাৰ কৰিম। আমি জানে আমি এইবাৰ এনেকুৱা চৰকাৰ চলাম, আগতটো হৈ গ'ল, আগত 15 বছৰ হৈ গ'ল, ইয়াতকে আমি ডাবল গুণ কাম কৰি পেলাই দেখুৱাই দিম। চাই থাকক আপোনালোকে আমি কি কৰিম। মচলপুৰত মেডিকেল কলেজ, মচলপুৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ মেডিকেল কলেজ হয় না নহয় আপোনালোকে চাই থাকক। মেডিকেল কলেজ লাগে মচলপুৰত, এইটো মই নাপাৰে বুলি ভাবি আছে নেকি? কৰি পেলাই দেখুৱাই দিম মই। না নালাগে মেডিকেল কলেজ, নালাগে যদি নালাগে কওঁ, এইফালে যিটো কৈছে সেইটো কৰিমেই আমি। নাপাৰে বুলি ভাবি আছে নেকি? হা কি পাহাৰ বানাব লাগে নেকি? বনাই দিম না পুখুৰী লাগে? যদি হাজো নাংগौ হাজোखौ বানাयना होगोनलै। মচলপুৰ বাকী ৰাইজে যদি পাহাৰ লাগে বুলি কয় পাহাৰো বনাই দিম মই, যদি পুখুৰী লাগে কয় পুখুৰীও বনাই দিম। পুখুৰী লাগে না পাহাৰ লাগে না মেডিকেল কলেজ? হা মেডিকেল কলেজটো ভাল এইটো। আৰু ইউনিভাৰ্চিটি কেম্পাছ লাগে না নালাগে? বহুত মানুহে কোকৰাঝাৰ, গুৱাহাটী তাতে MA BA পঢ়ি আছে। পইচা থকা মানুহে কোকৰাঝাৰত যাব, গুৱাহাটী যাব, যিসকলৰ লগত পইচা থকা নাই, BA পাছ কৰি ঘৰতে বহি আছে, হয় না নহয়? যাব নোৱাৰে, পইচা নাই, ইউনিভাৰ্চিটি পঢ়িবলৈ গুৱাহাটী যাব পৰা নাই, কোনোবাই কোকৰাঝাৰ যাব পৰা নাই। 100ৰ ভিতৰত 10-12জন মানুহ 15জন মানুহ হয়তো গুৱাহাটী বা ক'ৰবাত কোকৰাঝাৰত যাই পেলাই MA BA MA পঢ়ি আছে। সব মানুহতো নোৱাৰে। ইউনিভাৰ্চিটিৰ কেম্পাছ বনাম, তাৰমানে যিবিলাক কথা মোৰ মুখৰ পৰা ওলাই, এইটো যেতিয়ালৈকে কৰিব নোৱাৰে তেতিয়ালৈকে মই নিজকে শান্তি নাপায়, জানে? এইটো কৰিম লাগে হ'ব লাগে। ডিষ্ট্ৰিক্টটো উঠাই লৈ যাম নেকি নলবাৰীৰ ডাকৰ নিচিনা? হা ডিষ্ট্ৰিক্ট বনাইছে, আমি বোলে একো বনোৱা নাই। ডিষ্ট্ৰিক্ট হৈছে, ইয়াতে কোৰ্ট কাছাৰী আহিছে, আমি বোলে একোই কৰা নাই। আমি একো কৰা নাই না, বা আমি একো কৰা নাই বুলি কি কম? মুঠতে ইহঁতক কৈ লাভ নাই। BPF-এ কিন্তু বিৰাট আৰামত চৰকাৰ বনাব, ভুল নকৰিব। কিন্তু আপোনালোকক মই একটা কথা মই আদেশ দিম বা মই কৈ পেলাই যাম, যদি ট্ৰেক্টৰে পইচা আনে বা পদম ফুলে পইচা আনে এইটো খাবি। ভোট দিয়া সময়ত নাংগলত দে, পইচাকো জানাগौ, পইচাকো লানাগौ। যদি ট্ৰেক্টৰে পইচা বিতৰণ কৰি আহে এইটো পইচাটো ল, ভোট দিয়া সময়ত নাংগলত দিলে হ'ল। পইচা নলম বুলি নকবি, জিন্দগী পইচাটো ট্ৰেক্টৰ আনিলে নলম বুলি জিন্দগী নকবি, একদম পইচাটো লাগে ক লৈ লওঁ। তাৰ পইচা নহয়তো, ইহঁতৰ পইচা নহয়তো, ৰাইজৰ পইচা। এইটো কাৰাপশ্যন কৰিছে ইহঁতে। এই পইচাটো আপোনালোকে লৈ পেলাই আৰামছে নাংগলত ভোট দিলে হ'ল। 22 তাৰিখত পাছ হৈ গ'ল। फैसाखौ लाया होननानै दाबुंथारलै फैसा फैनायखौ लादे
फैसाखौ बिबावनांगौसो लाबो जों ट्रेक्टराव भट होगोन होनना बुंथार फैसाखौ होमबासो मोनगोन दा मिथिबाय फैसा टु ल আমি আপনার লগতে আছি দে চিন্তা কৰিব নালাগে এনেকুৱা কওঁ ট্ৰেক্টৰৰ মানুহবিলাকক হা আৰাম লৈ পেলে আৰামত ভোট দিয়া সময়ত আপুনি খোট দিয়ে নিদিয়ে ইহঁতে জানে নাই সব নাঙলত মাৰি দিলে হ'ল বাছ জিকিব 100% চৰকাৰ আমি বনাম আমি বহুত ৰাইজৰ কাৰণে কাম কৰিম বুলি বহুত প্ৰতিশ্ৰুতি দিছে এই 3-4 দিন ভিতৰত আমাৰ ইস্তাহাৰ ওলাব এই ইস্তাহাৰত যিখিনি কথা হৈছে বা উল্লেখ কৰিছে এইটো 100% আমি কাম কৰিম দেই এইটো ভালকে চাওক সময় বেছি নলম কাম হলে হল হয় না লেকচাৰ দি থাকি মই কাম হলে হল আমি যিখিনি প্ৰতিশ্ৰুতি দিছে যিখিনি আপোনালোকৰ ওচৰত কমিটমেণ্ট দিছে সেইটো আমি কৰিম বাছ আৰু আই মাতৃ মহিলাসকলক আমি অনুৰোধ কৰিছো আপোনালোকে ভুল কৰিব নালাগে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে সবে চিন্তা কৰক সবৰে একটা আশা আছে আমি জানো আপোনালোকে এই মিটিঙৰ হাজাৰ হাজাৰ ওলাই আহিছে আমি নমস্কাৰ কৰিছো আমি ওয়েলকাম কৰিছো আৰু আপোনালোকে আগন্তুক 22 তাৰিখত যাতে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আপোনালোকৰ নিজৰ যিটো বহুমূলীয়া ভোট এটো যাতে নাঙ্গলত দি পেলাই আমাক জয়যুক্ত কৰে এটুকে মই কামনা কৰিছো দেই সবৰে ভৱিষ্যত আছে আজিৰ ল'ৰা ছোৱালীসকলক আমি চিন্তা কৰিব লাগিব আজিৰ ল'ৰা ছোৱালীসকলক আমি চিন্তা কৰিব লাগিব ইহঁতৰ কাৰণেই আমি কাম কৰিব ওলাইছো এইবাৰ এই 5 বছৰত 5 বছৰ নহয় এইবাৰ চৰকাৰ বনাব মানে আৰু নেক্সট 5 বছৰত বিফেমে কৰিব 15 বছৰ কন্টিনিউ বিফেমে চৰকাৰ চলাব আৰু চাওক আপোনালোকে এই বিটিসি অঞ্চলটো কেনেকুৱা হয় আপোনালোকে নিজৰ চকুদি দেখিব গাঁৱনি মেগনজোনো নুলাঙেন বিটিসিয়া মাবাদি যায় 15 বছৰ কমেও বিফেমে শাসন কৰিব এই সময়ত লেকে চাওক এই মুছলপুৰ কেনেকুৱা হয় এই কোকৰাঝাৰ কেনেকুৱা হয় এই তামোলপুৰ কেনেকুৱা হয় আপোনালোকে নিজৰ চকুদি চাই পেলাই দেখিব পাৰিব আৰু আমাৰ ল'ৰা ছোৱালী সকলৰ কাৰণে আমাৰ বিফেম দলে কি আঁচনি লৈছে এইটো এই মুছলপুৰ বাকী ৰাইজ হিচাপে আপোনালোকে ইয়াত ইমান আহিছে আপোনালোকৰ নিজে এই অক্টোবৰ নৱেম্বৰ মাহৰ পৰাই আমি যি প্ৰতিশ্ৰুতি দিছে সেইটো আপোনালোকে প্ৰেক্টিকেল পাব যেনেকৈ সহায় কৰিছে আপোনালোকে আমাক আমিও আপোনালোকক সহায় কৰিম দেই থেংক ইউ ধন্যবাদ